ওদালগুৰি জিলাৰ আজি এই সমূহীয়া ভৱনত আমাৰ জয় ভাৰত পাৰ্টিৰ আজি আমাৰ দুদিনীয়া কৰ্মশালা আছিলে আৰু এই কৰ্মশালাৰ জৰিয়তে আমি জয় ভাৰত পাৰ্টিৰ চেণ্ট্ৰেল কমিটি জিলা সমিতি LAC সমিতি ব্লক সমিতি আমাৰ সকলো বিষয়ববীয়াক আমি ইয়াতে দুদিনীয়া কাৰ্যসূচীৰে আমি কৰ্মশালা পাতিছিলোঁ আৰু এই কৰ্মশালাৰ জৰিয়তে আমি সকলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু বিভিন্ন তেনেকুৱা ৰিসোৰ্স পাৰ্সন আমাৰ মাজত আহিছিলে যোৱা কালিৰ পৰা ৰাতিও আৰু আজি গোটেই দিনটো আমাৰ কাৰ্যসূচী চলিছে আৰু মই ভাবো যে জয় ভাৰত পাৰ্টিৰ যিখিনি কাম কাজ আৰু আজি যিখিনি আমি প্ৰশিক্ষণ দিব পাৰিলো ইয়াৰ পিছতে আমাৰ অসমত যিখিনি কাম কৰিব লগা আছে সকলোৱে কৰ্মকৰ্তা দিনে নিখাই কাম কৰিব বুলি মোৰ বিশ্বাস আৰু সব কাম কৰিব যাওঁতে আজি আমি যেহেতুকে এই দলটো আদিবাসী পৰা নেতৃত্ব দি আছো আৰু আমি অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি এই ৰাজনীতিখন চলাই আছো কিন্তু আমাৰ অসমৰ যি আদিবাসী বুদ্ধিজীৱী সকল আছে বা অন্য দলত যেহেতু এংগেজ হৈ আছে তেওঁলোকও কিছুমান অসুবিধা পাইছে আমাৰ এই জয় ভাৰত পাৰ্টিটোক লৈ যেহেতু আমি নিস্বাৰ্থভাৱে আমি এই অসমৰ উন্নয়নৰ হকে আমি কাম কৰিবলৈ গৈ আছো আৰু এই কাম কৰিবলৈ গৈ আমাৰ জাতীয় কিছুমান মানুহে আমাক মানে কিছুমান জায়গাত অলপ বাধা প্ৰদান কৰাৰ তেনেকুৱা পৰিলক্ষিত হৈছে মই আপোনালোকৰ জৰিয়তে মই তেওঁলোকক ক'ব বিচাৰি আছো যেহেতুকে এই অসমত আদিবাসী ডমিনেট এৰিয়া 40খন আছে আৰু এটা সময়ত 20খন 22খন আমাৰ MLA আছিলে লাহে লাহে আজি বিজেপি চৰকাৰ দিনত আজি 5টা বা 6টা MLA আজি ৰৈ গৈছে আগন্তুক 2026ত চাব আমাৰ মাত্ৰ দুটা মানহে ৰব তাৰ পিছত ফিনিশ হৈ যাব এটা কংগ্ৰেছই হওক বা বিজেপিয়ে হওক অসমৰ আদিবাসী সকলক ৰাজনৈতিকভাৱে খৰ্ব কৰাৰ আমি দেখা পাইছো আৰু ৰাজনৈতিকভাৱে আমাক মানে আদিবাসী সকলক মানে এই বিজেপি দলে ৰাজনৈতিকভাৱে মানে পংগু কৰাৰ এটা পৰিকল্পনা হাতত লৈছে চাওক আজি উন্নয়নৰ ক্ষেত্ৰত আজি তেওঁলোকে ক'ব খোজে যে আদিবাসী এৰিয়া বিলাকত মানে উন্নয়ন কৰিছো বুলি কিন্তু আদিবাসীৰ যি সমস্যা এই সমস্যাৰ ওপৰত কিন্তু তেওঁলোকে কেতিয়াও মানে কাম কৰা নাই তেওঁলোকে এই সৰু কাম কাজৰ প্ৰলোভন দি পেলে তেওঁলোকে মানে আদিবাসী সকলক মানে ভোটৰ এটা প্ৰলোভন দি পেলে তেওঁলোকে ভোট আদায় কৰি আছে আৰু ভোট বেংক হিচাপত মানে ব্যৱহাৰ কৰি আছে এই সময়ত মই আদিবাসী সকলক মই এই আপোনালোকৰ জৰিয়তে মই ৰাজনৈতিকভাৱে সজাগ হ'বলৈ মই অনুৰোধ জনাইছো কাৰণ বিজেপি চৰকাৰ যি ধৰণৰ মানে আদিবাসী সকলক প্ৰত্যেকটা ইলেকশনত মানে মেনিপুলেট কৰাৰ মানে এটা চেষ্টা কৰে যিকোনো ইলেকশনৰ সময়ত চাহ শ্ৰমিক সকলৰ একাউণ্টত 2500 কে টকা দিয়া হোক বা STৰ ইস্যুটো আগত লৈ আহিব কাষ্ট সাৰ্টিফিকেটৰ ইস্যু লৈ আহিব কিন্তু ইলেকশনটো পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে পাহৰি যায় গতিকে আমি এতিয়া জয় ভাৰত পাৰ্টি হৈ গোটেই বস্তুটো আমি লক্ষ্য ৰাখিছো আৰু আমি কাম কৰি গৈ আছো হয় বিধানসভা ইলেকশনত যেহেতু আদিবাসী ডমিনেট এৰিয়া আমাৰ 40খন আছে তো যাৰ কাৰণে আমি মিছন 40 বুলি আমি আজি আমাৰ এই প্ৰশিক্ষণত আমি মানে নাম ৰাখিছো মিছন 40 থাকিব আৰু আমাৰ ইয়াতে মহিলাৰো আমাৰ টিকেট দিয়াৰ ক্ষেত্ৰত মহিলাৰো আমাৰ সংৰক্ষণ থাকিব মহিলাকো আমি প্ৰাধান্য দিম আৰু আমি ইয়াতে এই কৰ্মশালাত আমাৰ সকলো জাতি জনগোষ্ঠী উপস্থিত আছিলে মুছলিমৰ পৰা আছিলে বড়ৰ পৰা আছিলে বঙালীৰ পৰা আছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ এই কৰ্মশালাত উপস্থিত হৈছিলে আৰু সকলোৱে আমাক দিহা পৰামৰ্শ দিছে আৰু এই যোৱা এক্সিকিউটিভ মিটিঙত আমি চেণ্ট্ৰেল কমিটিত আমি কিছু মানুহক আমি নতুনকে আমি এপইন্টমেন্ট দিছো আমাৰ যেহেতু জয় ভাৰত পাৰ্টিত মহিলা মোৰ্চা নাছিলে আমি মহিলা মোৰ্চাৰ সভানেত্ৰী হিচাপে আমি ডিব্ৰুগড় জিলাৰ ঋতুপৰ্ণ তেলী বাইদেউক আমি মহিলা মোৰ্চা হিচাপত আমি তেওঁক আজি দায়িত্ব অৰ্পণ কৰিছো তাৰ পিছতে আমাৰ দিব্যা কালাৰ বাইদেউ আমাৰ চেণ্ট্ৰেল কমিটিৰ উপসভানেত্ৰী হিচাপত আমি তেওঁক এপইন্টমেন্ট দিছো পৱন সান্তালক আমি লখিমপুৰৰ পৰা আমি তেওঁক উপসভাপতি হিচাপে তেওঁক আমি দায়িত্ব দিছো সাহিল মুণ্ডা গোলাঘাটৰ পৰা আমি তেওঁক এছিষ্টেণ্ট সেক্ৰেটাৰী হিচাপত আমি তেওঁক দায়িত্ব দিছো তাৰ পিছতো আমাৰ অনিমা বৰুৱা টপ্প আমাৰ এডভাইজাৰ হিচাপত আমি তেখেতক ৰাখিছো নমস্কাৰ সকলোকে ধন্যবাদ জনাইছো মই আজি আমাৰ জেবিপিৰ যি চেণ্ট্ৰেল কমিটি মোক এই দায়িত্ব দিয়াৰ বাবে সৰ্বপ্ৰথমে মই ক'ব খুজিম যে আমাৰ যিহেতু মহিলাসকল আছে আমি পলিটিক্যালি আমি বহুত পিছ পৰি আছো আমি মহিলাসকলে যদি যিহেতু ঘৰ এখন চলাবলৈ এটা ফ্যামিলি চলাবলৈ হাজবেণ্ড ওয়াইফ বা মহিলা আৰু পুৰুষৰ সমান দৰকাৰ হয় ঠিক সেইদৰে সমাজ চলাবৰ বাবে পুৰুষ আৰু মহিলা যদি আমি সমানে আগবাঢ়ি যাওঁ তেতিয়া আমি হয়তো বহুত অতি সোনকালে এটা সাকসেসফুল আমাৰ মিশন কমপ্লিট হ'ব সাকসেসফুলি
আৰু মই আশাবাদী আমাৰ যিহেতু সমস্যা আমি বহুত সময়ৰ পৰা ভুক্তভোগী হৈ আছোঁ এই সমস্যাখিনি আমি গম পায়ো যিহেতু সাহস বা আমি এটা ছাপৰ্ট পোৱা নাছিলোঁ আজি আমাৰ ছাপৰ্ট আছে সাহস আছে আমাৰ এইটো চেণ্টিমেণ্ট আছে আমাৰ আশীৰ্বাদ আছে প্ৰদীপ নাগ ডাঙৰীয়াৰ আমাৰ ওপৰত আমি কাম কৰিবলৈ আৰু মই পজিটিভলি আজি ওলাই আহিছোঁ এই লাইনত যে আৰু মোৰ 100% মই চিয়'ৰ আছোঁ যে আমি ছাকচেছ হ'ম আজি নহয়তো কালি আমি ছাকচেছফুল হোৱাৰ পদক্ষেপ লৈ আৰু মই ইয়াৰ জৰিয়তে সকলো মহিলাকে এটি আহ্বান জনাম যে মই যদি আপোনালোকক এপ্ৰ'চ কৰোঁ আপোনালোক প্লিজ আই ৰিকুৱেষ্ট আপোনালোক ছাপৰ্ট কৰিব বস্তুটো বুজিবলৈ চেষ্টা কৰিব আৰু পলিটিকেলি মই আমাৰ আগন্তুক যি আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে তাত JBPৰ চেণ্ট্ৰেল কমিটিক এটা ৰিকুৱেষ্ট যে আমাৰ মহিলাক মিনিমাম 20টা টিকেটছ আমাক এভেইলেবল কৰে